बीटीसी में आज दूसरे और अंतिम चरण के लिए वोटिंग शुरू हो चुकी है। आज कोकराझार और चिरांग की 19 सीटों पर वोट डाले जा रहे हैं। सुबह 7:30 बजते ही कोकराझार की 12 और चिरांग जिले की 7 सीटों पर वोटिंग शुरू हो गई। असम चुनाव आयोग के अनुसार सुबह 9:30 बजे तक 12% वोटिंग हो चुकी है। मतदान प्रक्रिया शाम 4:30 बजे तक चलेगी। वहीं दूसरे चरण में 111 उम्मीदवारों के भाग्य का फैसला आज मतपेटियों में कैद होगा। कोकराझार में 12 परिषदीय क्षेत्रों के लिए 390 पोलिंग स्टेशन बनाए गए हैं। इन पोलिंग स्टेशनों में सुरक्षा के पुख्ता इंतजाम किए गए हैं। साथ ही कोविड प्रोटोकॉल का भी खास ध्यान रखा गया है। वहीं चिरांग के 7 परिषदीय क्षेत्रों के लिए 461 पोलिंग स्टेशन बनाए गए हैं। उधर चिरांग जिले में 3 लाख से अधिक मतदाता है और चिरांग में 47 और बिजली में 4 अति संवेदनशील मतदान केंद्र हैं। यहाँ 7 परिषदीय क्षेत्रों में कुल 34 उम्मीदवार मैदान में हैं। এৰেঞ্জমেণ্টটো এতিয়ালৈ ঠিকেই আছে, চেনিটাইজ কৰি দিছে। এতিয়া আৰু কৰিব লাগিছিল কিন্তু এতিয়া দিয়া নাই, আমিতো দি আহিলোঁ। আচ্ছা, হৈ গ'ল আপোনাৰ ঠিক অঁ আৰু এটা কথা, আপুনি এতিয়া আজি ভোট দিলে, আপুনি কি আশা লৈ পেলাই আপুনি ভোট দিছে, কি এটা ভাল আহক? আমাৰতো একো আশা নাই, আমি দিব লাগে সেইটো ছাবমিট কিবা কি কৰিছোঁ আমি, কিন্তু ৰাজাটো ৰাজা হ'বই, আমি প্ৰজাই থাকিম, একো নাই। ভাল লাগছে, ভালে হৈছে, গোটেইকেইটা ভাল হ'ব লাগে। এনে যেনেকৈ ভাবিছে ৰাইজে তেনেকৈ হ'ব। ব্যৱস্থাটো এনে ইমান অসুবিধা নাই ইয়াতে, একে চিম্পুল। অৱশ্যে আমাৰ এই এৰিয়াত কৰোণাৰ কোনো সংক্ৰমণ প্ৰায় দেখাই নাই, প্ৰায় ক'বলৈ গ'লে। সাৱধানতা লৈছে ভৱিষ্যতৰ কাৰণে, নিজৰ দেহাৰ কাৰণে। আমি প্ৰায় দেখি আহিছোঁ হাগ্ৰামা মহিলাৰে যি কাম কৰিছে অসমত, প্ৰায় হ'ল অসমতে আৰু BTCক লৈ পেলাই যিমান উন্নতি হৈছে আমি দেখি আছোঁ। আৰু আপুনিও বিচাৰে যে সেই উন্নতি আগবাঢ়ক, আৰু আকৌ আগবাঢ়ক, আকৌ হওক। वहीं बीटीसी में आज दूसरे चरण के रण में कई दिग्गज मैदान में हैं। इनमें BPF चीफ व BTC के पूर्व मुख्य कार्यवाही सदस्य अग्रामा मोहिलारी, पूर्व उप मुख्य कार्यवाही सदस्य खंभा बरगयारी, BPF के वरिष्ठ नेता पानीराम ब्रह्म, राजीव ब्रह्म, UPPL के रणगौरा नरजारी, BR फेरेंगा, माउथी ब्रह्म भी शामिल हैं। और इस बीच GSP उम्मीदवार ने प्रशासन की तैयारियों पर संतुष्टि जताई। दूसरे चुनाव अधिकारी ने भी चुनाव तैयारियों पर कुछ इस तरह से जानकारी दी। ঠিকে আছে, গোটেইখিনি শান্তিভাৱে হৈছে। মই যিখিনি ঘূৰিলোঁ গোটেইকেইটা চেণ্টাৰতে প্ৰায় শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে। আপুনি কিমান আশাবাদী? মই 100% আশাবাদী, জয় নিশ্চিত। পৰিৱেশ বৰ্তমান ভালে আছে, কোনো অসুবিধা হোৱা নাই, এনে শান্তি। আৰু টোটেল কিমান ভোটাৰ আছে আপোনাৰ? এনে 835 আছে ইয়াতে। আৰু এতিয়া দুটা চলি আছে, কৃষ্ণপুৰ সেইটো আৰু এইটো আপোনাৰ ৰাজধান, দুটা হৈ আছে। পৰিৱেশ বৰ্তমান ভালে আছে। उधर BTC में दूसरे चरण के वोटिंग के बीच BPF प्रमुख हग्रामा मोहिलारी ने आज आत्मविश्वास से लबरेज दिखे। उन्होंने आज फिर दावा किया कि पार्टी को 30 से अधिक सीटें मिलेंगी। আমাৰ ৰিজাল্ট ভালেই হ'ব, ওদালগুৰি বাক্সাটো ভালেই হৈছে আৰু আজি চিৰাং আৰু কোকৰাঝাৰতেও ভালেই হ'ব আমাৰ দলৰ ৰিজাল্টটো। এইটো সমষ্টিত কি হ'ব? দেৱৰগাঁও সমষ্টিটো ময়ে উইনাৰ হ'ব, বেলেগ ইয়াতো আমি কালি দুজনে আছে, UPPL আৰু মই বহুত ডিফাৰেঞ্চত মই জিকিব। দুটা জিলাত আমাৰ 15টা আৰু এইফালে ওদালগুৰি আৰু বাক্সাত 16টা, কোকৰাঝাৰ আৰু চিৰাঙত 15টা। দুটা পেজত 30 ক্ৰছ হ'ব। BTC বাকী ৰাইজে যিমান জাতি জনগোষ্ঠী আছে সকলোৱে শান্তি বিচাৰিছে, সকলোৱে শান্তি বিচাৰি ভোটদান গ্ৰহণ কৰিছে আৰু আমি সদায় শান্তিৰ কাৰণে কাম কৰি আহিছোঁ। BPF দলে এইটো সকলোৱে জানে। কোকৰাঝাৰ আৰু চিৰাঙত 15টা পাব, ওদালগুৰি আৰু বাক্সাত 16টা পাব, মুঠতে 30 ক্ৰছ হ'ব। মইতো কচুগাঁও আৰু দেৱৰগাঁৱত
প্ৰাৰ্থী দিছোঁ, দুটাও জয়ী হ'ম। মোৰ বিশ্বাস আছে, আত্মবিশ্বাস আছে, সেইকাৰণে মই বিৰাট ভালকৈ কৈ আছোঁ আপোনালোকক, আমি জয়ী হ'মেই 100% আমি জিকিম, চৰকাৰ বনাম 15 তাৰিখৰ ভিতৰত। কোকৰাঝাৰত 9টা, এইফালে চিৰাঙত 6টা। নাই, ইলেকশ্যনটো আজি শান্তিপূৰ্ণভাৱে হ'ব লাগে, প্ৰশাসনে নিশ্চয় ইয়াৰ দায়িত্ব ল'ব। और इस बीच बीपीएफ के वरिष्ठ नेता व कैबिनेट मंत्री चंदन ब्रह्म ने भी 30 से अधिक सीटों पर जीत का दावा किया। খুব ভালদৰে দিলোঁ আৰু ৰাইজে আজি ছেকেণ্ড ফেজ ইলেকশ্যনৰ কাৰণে যেনেকৈ ওলাই আহিছে, খুব ভাল পৰিৱেশ। আৰু BPF ৰাজনৈতিক দলৰ কথাটো যদি আপোনালোকে সুধিব বিচাৰে, 19খন আজি যিটো আসন আছে সেইটো আমি সুইপিং কৰিম আজি। মুঠতে 12 তাৰিখৰ যিটো কাউণ্টিংৰ মাজেদি আমি 30খন আসন BPF ৰাজনৈতিক দলে জয়লাভ হৈ পেলাই পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCৰ চিফ 15 তাৰিখত শপত গ্ৰহণ। যোৱাকালি এটা ঘটনা সংঘটিত হৈছে যে প্ৰমোদকাৰীৰ আক্ৰমণৰ ঘটনা, সেই সন্দৰ্ভত কি কওঁ? আক্ৰমণ যিটো কেনেকুৱা ধৰণৰ হৈছে, ক'ত হ'ল, এই কথাটো মই গম নাপাওঁ। এনে অলপ চলপ মই শুনিছোঁ। এতিয়া গোটেই বিষয়টো আমাৰ প্ৰশাসন আছে, তেখেতসকলে নিশ্চয় তদন্ত কৰি আছে, চাইছে। আৰু সঁচাকৈ যদি তেনেকুৱা আক্ৰমণ হৈছে, সেই আক্ৰমণৰ লগত জড়িত ব্যক্তিবিলাক কোন, এই কথাটো ভালদৰে চাব লাগিব আৰু কৰেক্ট কৰিব লাগিব। আৰু এই আক্ৰমণৰ আঁৰত কি কথা আছে, কি বতৰা আছে, এই কথাবিলাক নিশ্চয় আজি আমাৰ পুলিচ প্ৰশাসনে ইতিমধ্যে হয়তো ডিটেক্ট কৰিছে। वहीं बीपीएफ कोटे से राज्य सरकार की मंत्री प्रमिला रानी ब्रह्म ने भाजपा द्वारा गठबंधन तोड़ने के बयान पर कड़ा रुख अख्तियार किया। उन्होंने कहा कि भाजपा और बीपीएफ गठबंधन दिल्ली में तय हुआ है। दिसपुर के नेताओं के कहने पर वे गठबंधन नहीं तोड़ेंगे। না, আমি এতিয়ালৈকে সিদ্ধান্ত নাই লোৱা। বিজেপি দলে ৰঞ্জিত দাসৰ যোগেদি আমাৰ লগত 2021 নাথাকিব বুলি কৈছে। আমিতো বিচৰা নাই না, আমি বিজেপিৰ লগত এলায়েন্সত আকৌ থাকিম বুলি আমি ডিমাণ্ড কৰাই নাই, কোৱাও নাই, আমাৰ পৰা ইচ্ছাও নাই, ইচ্ছা নাই। তাহাঁতে কুকুৰৰ দৰে ব্যৱহাৰ কৰি পেলাই আমাক যাবলৈ কৈছে, তাত আমি নাই। মানে এজ পাৰ দ্য ষ্টেণ্ডাৰ্ড অফ এগ্ৰিমেণ্ট, মানে আমাৰ 16 চনত যিটো এগ্ৰিমেণ্ট হৈছে, আণ্ডাৰষ্টেণ্ডিং হৈছে, সেই আণ্ডাৰষ্টেণ্ডিঙত 5 বছৰৰ কাৰণে কৰা হৈছে। আৰু আমাৰ চৰকাৰ যিহেতু আমাৰ দলে সহযোগ কৰাৰ পিছত যিটো চৰকাৰ গঠন কৰিছে, সেই চৰকাৰ এতিয়াও আছে। কুকুৰৰ দৰে তেওঁলোকে লাত মাৰিব বিচাৰিলে আমি ওলাই নাহোঁ নহয়। আমি যেতিয়া আমাৰ প্ৰয়োজন হ'ব, আমি ইচ্ছা কৰিম, তেতিয়া আমি ওলাই আহিম। আমি চাম তেওঁলোকক চাম 21ত। এনেকৈ কৰি থাকিব নালাগে, তেওঁলোকে নিজে বিপদত পৰিছে আৰু পৰিব।